ৰাজশ্ৰী তোৰ বিয়াৰ কাৰণে প্ৰথমতে খুৰীয়াৰহঁতকে মাতিব লাগিব গম পাইছনে বহুত টকা পইচাও খৰচ হ'ব সিহঁতে কিবা এটা দিব পাৰে নেকি সুধো ৰচোন মা কিয়নো কৰিব লাগে আজিলৈতো খুৰীয়ে আমাক এবাৰো সোধা নাই এইজনী হৈছে ৰেখা আৰু ৰাজশ্ৰী হৈছে ৰেখাৰ জীয়েক ৰেখাই নিজৰ জীয়েকৰ বিয়াৰ কাৰণে প্ৰথম নিজৰ জায়েকক নিমন্ত্ৰণ জনাব লৈছিল কাৰণ তাইৰ আপোন বুলিবলৈ একমাত্ৰ জায়েকেই আছিল শাহুৱেক আৰু শহুৱেক 3 বছৰ আগতেই ঢুকাইছিল ৰেখা থাকে গাঁৱত আৰু জায়েক পুষ্পা থাকে চহৰত খুৰীয়াহঁতক ফোনটো কৰি লওঁ হেল্ল' পুষ্পা চোৱা বৌয়ে জীয়েকৰ বিয়া পাতিছে মানে তোমাৰ ভতিজাৰ বিয়া ঘৰত বা মাতিব আহো সেইটো নাই আৰু ফোনতে এনেকৈ মাতিলে কাৰ যাব মন যায় কওকচোন আপুনি মোৰ হলে একেবাৰে ভাল লগা নাই কি কৈছে প্ৰীতি তোমাৰে ছোৱালী তুমি আগতীয়াকৈ আহিব লাগিব কিনো বেয়া ক'লে বৌয়ে ভালেইতো কৈছে দেখি দাদা ঢুকোৱাৰ পাছত বৌয়ে কেনেকৈ যে চম্ভালিছে ছোৱালীজনী একমাত্ৰ বৌয়েহে জানে বিয়াৰ 2 বছৰ পাছতেই বৌ বিধৱা হ'ব লগা হৈছিল তাৰ পাছতেই ছোৱালীজনী জন্ম হৈছিল বহুত কষ্ট কৰি ছোৱালীজনীক ডাঙৰ দীঘল কৰিছে আৰু ঘৰখন চলাইছে এতিয়া জীয়েকৰ বিয়া তুমিতো জানাই বিয়াৰ সময়ত কিমান কাম থাকে সেইকাৰণেহে চাগে মাতিছে তোমাক আপোন বুলি ভাবিহে মাতিছে প্ৰতিটো সময়তে জাজলি ভাবি চিন্তা নকৰিবাচোন তুমি অকণমান নিজৰ বুলিও ভাবিবা চোৱাচোন বৌ কিমান ভাল বা দাদা ঢুকোৱাৰ পাছত আজিলৈকে আমাৰ ওচৰতো হাত পতা নাই কিমান স্বাভিমানী আমাৰ বৌজনী হে ভগৱান মই সামান্য কথাটো কওঁতে আপুনি যে ৰামায়ণ সৃষ্টি কৰি পেলালে মই সেইটোহে বুজি নাপালো হ'ব আপুনি মোক ইমান কথা বুজাব নালাগে এতিয়া কওকচোন মই কি কৰিব লাগে আপুনি মানে এইটো ক'ব বিচাৰিছে তাইক মই 2-3 লাখ টকা দিব লাগিব বিয়াৰ কাৰণে নহয় জানো পুষ্পা তেনেকৈ নকবাচোন তুমি এজনী ছোৱালীৰ বিয়া কিমান খৰচ হয় তুমি জানো নাজানা কোৱা অকণমান হৃদয়খন ডাঙৰ কৰি লোৱাচোন ইমান অন্তৰখন ঠেক হ'লে কি হ'ব কোৱা কালি তুমি বৌক ফোন কৰিবা আৰু ক'বা বৌ বিয়াৰ কাৰণে কিবা বস্তুৰ প্ৰয়োজন হৈছে নেকি আৰু তুমি বিয়াৰ 10 দিনৰ আগতে গুচি যাবা হে ভগৱান বিয়াৰ 10 দিনৰ আগতে মই তাত কেনেকৈ থাকিম নাই দেই মই গাঁৱৰ পৰিৱেশত থাকিব নোৱাৰো 10 দিন তুমি কিয় নুবুজা তুমি যাবই লাগিব কাৰণ তোমাৰ ভতিজাৰ বিয়া বেলেগৰ নহয় তুমি নগলে গোটেই গাঁৱৰ মানুহে তোমাক চিচি কৰিব কাৰণ মা দেউতাও ঢুকালে আমি আছো একমাত্ৰ বৌৰ আপোন বুলিবলৈ আমিয়ে যদি নাযাওঁ তেতিয়াহ'লে বৌৰ প্ৰতি আমাৰ অন্যায় কৰা নহ'বনে আজিলৈকেতো আমি বৌক একোৱে সহায় কৰা নাই ভতিজাজনীৰ বিয়াৰ সময়তো যদি আমি নাযাওঁ বৰ বেয়া কথা হ'ব প্লিজ তুমি মোৰ কথা শুনা যাবা এখেতে কৈছে 10 দিনৰ আগতে যাবলৈ 10 দিন জানো বহুত বেছি নহ'ব মানে গাঁৱত থকা একেবাৰে অভ্যাস নাই যে মোৰ তুমি যেতিয়া আহা আৰু কিন্তু আমাৰ এখেতে যে বুজি নাপায় তেখেতৰ কাৰণে থাকিব লাগিব আৰু কৈছে 10 দিনৰ আগতে যাবলৈ আৰু ল'ৰা ছোৱালী দুটাকো নিব লাগিব নহয় মইতো যেনে তেনে থাকিম কিন্তু ল'ৰা ছোৱালী দুটা কেনেকৈ থাকিব সেইটোৱে ভাবিছোঁ বৌ সিহঁতৰ মানে গাঁৱত থকা একেবাৰে অভ্যাস নাই সেইবিলাক কথা বাদ দিয়া বৌ মই কি নিব লাগিব কোৱা যি পাৰা আনিবা আৰু তুমি যদি পাৰা পইচাকে দিবা মই কিবা এটা কামত লগাব পাৰিম ঠিক আছে সেইটোৱে ভাল হ'ব দিয়া বৌ মই ৰাখিছোঁ দিয়া ঠিক আছে দিয়া বৰ ভাগৰ লাগিছে সকলোৰে কাৰণে বস্তু বাহানিও লোৱা হৈ গ'ল আৰু মিঠাই বেপাৰীটোকো পইচা পাতি দিলোঁ মুঠতে বিয়াৰ যোগাৰ আধা হৈছেই আৰু এখেত হোৱা হ'লে আৰু আগুৱাব পাৰিলোঁ হয় এতিয়া মই অকলে সকলোবিলাক কৰিবলগীয়া হৈছে মা তুমি মোৰ বিয়াখনৰ নামত কিমান খৰচ কৰিছা নিজৰ নামত জমা কৰি থোৱা পইচাবোৰো তুমি খৰচ কৰিছা সকলোবিলাক যদি মোৰ বিয়াৰ কাৰণেই খৰচ কৰা তোমাৰ নিজৰ কাৰণে কি থাকিব মা ইমান কৰিছা মোৰ কাৰণে কতনো কৰিলোঁ মাজনী বেলেগতকৈ বহুত কম তোৰ কাৰণে মই যিখিনি কৰিব লাগিছিল একোৱে কৰিব পৰা নাই কি কথা কোৱা মা তুমি মোৰ কাৰণে বহুত কৰিছা আজিলৈকে খুৰা খুৰীহঁতেও খবৰ এটা লোৱা নাইকিয়া কিন্তু তুমি মোৰ কাৰণে বহুত কষ্ট কৰিছা মা দেউতাই থকা হ'লে আৰু ভাল কৰিলে হয় সকলো নিয়তিৰ খেলা কি কৰিবা মা মই সৰু থাকোঁতে দেউতাক আমাৰ পৰা কাঢ়ি লৈ গ'ল আৰু শুন খুৰীয়েৰে আহিব এতিয়া পাবহে এতিয়া চাগে পৰীক তোৰ লগতে ৰাখিবি তাই চহৰৰ ছোৱালী চহৰৰ যান্ত্ৰিকতাৰ মাজত থকা ছোৱালী তাই সকলোবিলাক কথাই শুনিবি যেনেকৈ কয় তেনেকৈয়ে ওলাবি সিহঁতে যেনেকৈ কয় তেনেকৈ ওলালেহে তই বহুত ধুনীয়া হৈ পৰিবি কাৰণ সিহঁতে বহুত বুজি পায় চহৰত থাকে যে আৰু শচীন ক'ত গ'ল তাক মই বিয়াৰ লিষ্টখন কেতিয়াবা দি থৈ দিছোঁ তুমি একদম ছুপাৰ উমেনৰ নিচিনা মা দুটা মতা মানুহে নোৱাৰা কামো তুমি অকলে কৰিছা ধেমালি নেকি ঘৰত কোনোবা আছেনে বৌ হেয়া পুষ্পাহঁত আহিলেই চাগে মাজনী প্ৰীতি যাচোন
যাওঁ মা খুৰী গৈছো নমস্কাৰ খুৰী প্ৰীতি ভালনে ভালেই দে তোৰ ভাল ভাল বৰমা ভালে আছে আছো দে নমৰাকে জীয়াই আৰু মৌচুমী তই ইমান সোনকালে ডাঙৰ হৈ গলি প্ৰীতি তই মোতকে 2 বছৰ ডাঙৰ তথাপিও দুইজনী একে সমনীয়া নিচিনাই লগা হৈছে হয় আকৌ ভাইটি ভিতৰলে সঁচা কৰিব প্ৰীতিৰ বিয়াৰ কথা শুনি মই ৰ'বই নোৱাৰিলো গুচি আহিলো আৰু সেইকাৰণে দুয়োটা ল'ৰা ছোৱালীকে লৈ ওলালো আহি কিন্তু এটা কথা দুয়োটা ল'ৰা ছোৱালীয়ে গাঁৱত থকা অভ্যাস একেবাৰে নাই প্ৰীতি অকণমান ধ্যান ৰাখিবা ঠিক আছে খুৰী কিয় নাৰাখিম বাৰু পুষ্পা তুমি চিন্তা নকৰিবা মৌচুমী আৰু মৰমৰ ধ্যান ৰাখিম সিহঁতক একো কষ্ট পাবলৈ নিদিওঁ আহাচোন তোমালোকে বহাহি মই তোমালোকৰ কাৰণে চাহ পানী বনাওগৈ ঠিক আছে যোৱা বৌ বলা ভিতৰলৈ পুষ্পা তই একেবাৰে বহুত ভাল কাম কৰিলি গম পাইছ বিয়াৰ একেবাৰে 10 দিনৰ আগতে আহিছ চহৰত থাক বুলি তোৰ একেবাৰে অহংকাৰী নাই দেই কিয় হ'ব আকৌ ভতিজাজনীৰ বিয়া 10 দিনৰ আগতে নাহি বাৰু থাকিব পাৰোনে তাকেইতো গাঁৱৰ আকৌ কিছুমান মানুহে তোমাক এনেই সমালোচনা কৰে আচলতে তোমাৰ মনটো বেয়া নহয় আমি এতিয়াহে ধৰিব পাৰিছো মানুহে এনেই সমালোচনা কৰে সমালোচনা কৰে কৰক দিয়ক মইতো বেয়া নহয় তাকেই আৰু বিয়ালৈ মই নাহিলেনো কোন আহিব আৰু বকটো অকণমান সহায়ো কৰিব লাগিব হয় দে তোৰ অন্তৰখন কিন্তু বহুত ভাল পিছে তই প্ৰীতিৰ কাৰণে কি লৈ আহিছ খুৰীয়েক যেতিয়া অলপ ডাঙৰ কিবা এটা দিব লাগিব মানে মই আৰু এখেতে আলোচনা কৰিলো কিবা বস্তু দিয়াতকে আমি ভাবিলো পইচাখিনিকে দিওঁ পইচাখিনি দিলে বৌয়ে কামত খটুৱাব পাৰিব আমি দুইটা আলোচনা কৰি ভাবিলো প্ৰীতিক 1 লাখ টকা দিয়া যাওক আৰু সেইটোকে কৰিলো আৰু কেছ টকা কেইটা হাতত দিলে তাইৰ মন পছন্দ কিবা ল'ব পাৰিব আৰু এক্সট্ৰাকে মই 2 লাখ টকা দিম বুলি কৈছো আৰু 2 লাখ হয় বাইদেউ এখেতেতো 1 লাখে দিছে ময়ো 2 লাখ দিম বুলি কৈছো আৰু কাপোৰ আৰু গহনা কিবা কিবিটো লৈ আহিছোৱে মই মুঠতে ৰেখা একোৱে কৰিব পৰা নাই সঁচাকৈ তোমাৰ নিচিনা জাজলি এজনী পালে আৰু কি লাগে বৌ প্ৰীতি এফালে আহাচোন পুষ্পা কোৱাচোন কি হ'ল খুৰী মই তোমালোকৰ কাৰণে আৰু 2 লাখ টকা আনিছো নহয় আৰু 2 লাখ বৌ প্ৰীতিৰ ৰুমৰ ড্ৰয়াৰটোৰ ভিতৰতে থৈ আহিছো আৰুনো 2 লাখ টকা কিয় দিব লাগে ছোৱালীজনী বিয়াৰ কাৰণে তোমালোকে আহিলা সেইখিনিয়ে বহুত ইমান নালাগে দিয়া ময়ো কষ্ট কৰিছো নহয় বৌ কিয়নো মিছা কথা ক'ব লাগে মানুহ আছে কাৰণে মিছা কথা কৈছে ন তুমি দেখোন মই ফোন কৰোঁতে কৈছিলাই তোমাৰ টকাৰহে প্ৰয়োজন হৈছে বস্তু নালাগে বুলি সেইকাৰণেতো সকলোতকৈ আগতে মোকেই ফোন কৰিছা তুমি যিয়ে নহওক পুষ্পাই যি কৰিছে ভালেই কৰিছে দে পুষ্পাই ৰেখাক মানুহৰ আগতে ইনডাইৰেক্টলি কৰা ইনচাল্টে বহুত দুখ দিলে যাইক পুষ্পাই তাইক মানুহৰ আগতে এনেকৈ অসন্মানি কৰিব বুলি কেতিয়াও ভবা নাছিল কি চাই আছ যা আকৌ টকাখিনি ভিতৰত সোমাই থগৈ মাজনী টকাখিনি দিয়াৰ কথা কোৱাৰ কাৰণে বৌয়ে বেয়া পাইছে নেকি ঠিক নাই আৰু কিয় বেয়া পাবনো তুমিতো বেয়া কাম কৰা নাই তুমি ভাল কামহে কৰিছা একো নাই দিয়া তাত আকৌ লাজ পাবলগীয়া কিটো আছে তাকেহে আপোনালোকে অকণমান বহকচোন মই বৌক চাহ অকণমান বনাব দিওঁগৈ নাই নালাগে দিয়া কিয় নালাগে আকৌ ৰখিব আমি বোৱাৰীজনী এনেই বেয়া বুলি ভাবিছিলো বোৱাৰীজনী বেয়া নহয় গম পাইছ ময়ো ভাবিছিলো মানুহবিলাকে এনেই কথাবিলাক কয় ইমান সমালোচনা কৰিব পাৰে ভাল নোহোৱা হ'লে জানো 2-3 লাখ টকা দি কোনোবাই সহায় কৰিলেহেঁতেন তাকেইতো সেইটো কথা কওঁতে আকৌ সিহঁতেনো বেয়াকে পাব লাগে লাজ পাইছে চাগে মা তুমি কৈছিলা জানো খুৰীক এইবিলাক বস্তু দিয়াৰ কথা নাই মাজনী মই তেনেকৈ একো কোৱা নাছিলো নহয় মই এইকাৰণে প্ৰথম মাতিছিলো যে আমাৰ আপোন বুলিবলৈনো আৰু কোন আছে কচোন মই সিহঁতক নামাতিলে কাকনো মাতিম কিন্তু সিহঁতে যে এনেকৈ ভাবিব তোৰ যে খুৰীৰে এনেকৈ ভাবিব পাৰিব মই কেতিয়াও ভবা নাছিলো সিহঁতৰ যদি মোক ইমানেই সহায় কৰিবলৈ মন আছিলে সকলোৰে আগত কিয় ক'ব লাগে মনে মনে কৰা হ'লেইতো হয় সকলোৰে আগত এনেকৈ ইনডাইৰেক্টলি কিয় অপমান কৰিব লাগে ক'লে আৰু দিয়া মা কাম এটা কৰিবা বিয়াৰ পাছত পইচা পাতিবোৰ ঘূৰাই দিবলৈ চেষ্টা কৰিবা তই ঠিকেই কৈছ দিবতো লাগিবই আজিকালি তই বহুত বুজি পোৱা হলি দেই মা বুজিবতো লাগিবই মা ভণ্টি তই আহিলি মা মৌচুমী আৰু মৰম ক'ত গ'ল আছে যা সিটো ৰুমতে সিহঁতক অকণমান গাঁওখন ফুৰাই আনগচোন অহাৰ পৰা ঘৰৰ ভিতৰতে সোমাই আছে মোবাইল কেইটাকে পিটিকি যাওঁ মা মোৰ টিউচনৰ সময় হৈছে দেই মই যাওঁ যা সোনকালে আহিবি
ঠিক আছে দিয়া ভণ্টি তই ভাল পাইছনে পৰিৱেশটো দাদা মইতো ভালেই পাইছো মই ভাবিছিলো গাঁৱৰ জেগাত আহি উশাহে নাপাম নেকি কিন্তু দেখোন ভালহে লাগিছে দাদা মোৰো মৰম মৌচুমী দাদা ভালনে তোৰ দাদা ভালেই দে তই যিটো চাকৰি কৰিবলৈ লৈছ বহুত ভাল চাকৰি বোলে ভালেই আৰু দে তহঁতে কচোন তহঁতৰ পঢ়া শুনা কেনেকুৱা চলিছে হায়াৰ ছেকেণ্ডেৰী লাষ্ট ইয়েৰ দাদা আৰু মৌচুমী তোৰ কচোন মোৰো ভালেই দিয়া দাদা তুমি বোলে চাকৰিটো ভাল পাইছা মাৰ কাৰণেই হৈছে আৰু মায়ে সৰুৰে পৰা বহুত কষ্ট কৰি আমাক পঢ়াই শুনাই ডাঙৰ কৰিছে মায়ে কৰা কষ্টখিনি আমিতো সাৰ্থক কৰিবই লাগিব ময়ো ভাবিছিলো যদি ভালকে পঢ়া শুনা কৰোঁ তেতিয়াহ'লে এটা ভাল কোম্পানীত চাকৰি পাম এতিয়া বোলে চেলাৰী 40,000 পৰা 50,000 পাম পিছত বাঢ়ি যাব বাহ বহুত ভাল কথা হয় দাদা তুমিতো ধনী হৈ গলা এতিয়া তোমালোকে দুখীয়া নহয় আৰু ইমান টকা পাবা তহঁতে গোটেইকেইটা ফ্ৰী আছনে সন্ধিয়ালৈ মানুহ আহিব চকী টকী কেইখন ভালকে পাৰি থচোন হ'ব দিয়া খুৰী আমি পাৰি থ'ম বৌ আমাৰ ঘৰত আমাৰ ল'ৰা ছোৱালীকেইটাই নিজে পানী খোৱা গিলাচটো পাকঘৰত নথয় আৰু ইয়াত চকী টকী পাৰিব পুষ্পা ভনীয়েকৰ বিয়া সিহঁতে নকৰিবনে কৰিবইতো লাগিব হ'ব দিয়া মা বাদ দিয়াচোন বৰমা মাৰ কথাত একেবাৰে বেয়া নাপাবা হ'ব দিয়া নাপাওঁ মৰম মৌচুমী বল বল তহঁতক গাঁওখন দেখুৱাই আনো বল দাদা ব'লা তাৰ পৰা আহি চকী টকীখিনি পাৰিম ঠিক আছে দিয়া তুমি কি লৈ আহিছা পুষ্পা মইতো বহুত কিবা কিবি আনিছো এখেতেতো 1 লাখ টকাহে দিছিলে মই আকৌ তেখেতক নোকোৱাকে 2 লাখ টকা লৈ আহিছো গহনা কাঠৰি কাপোৰ এইবিলাকতো বেলেগেই মুঠতে ইহঁতে কৰিব লগা একো নায়েই গম পাইছা তাৰ পাছত ৰেখাহঁতৰ ঘৰত যোন আহে তাকেই তাই বিয়ালৈ কি লৈ আহিছে প্ৰীতিৰ কাৰণে সকলোবিলাক ক'বলৈ ধৰে আৰু কিমান সহায় কৰিছে সকলোবিলাক কথাই কয় গাঁৱৰ মানুহে আকৌ তোমাক এনেই দুখ ধৰে তুমিতো আনিছে বহুত নকবা আৰু গাঁৱৰ মানুহৰ কথা নাজানা জানো তুমি 10 দিনৰ আগতে আহিছো ভতিজাজনীৰ বিয়া বুলি গাঁৱৰ মানুহে আকৌ মুখে বেয়া বুলি কয় তাতে কিমান বস্তু লৈ আহিছো হয় দিয়া ৰেখা বাইদেউক সুধিব লাগিব বাকী তোমাৰ ছোৱালীজনীৰ লগত চিনাকি কৰাই দিবাচোন তাই ভিতৰতে আছে ৰ'বা মাজনী এফালে আহাচোন চাওঁতে বিয়াৰ দিনো পালেহি আৰু পুষ্পাৰ গিৰিয়েকো আহিল সঁচাকৈ ৰেখা বাইদেউ আপুনি কিন্তু বহুত ডাঙৰকৈ বিয়া পাতিলে দেই ভবাই নাছিলো আপোনাৰ ছোৱালীজনীক যে এনেকৈ বিয়া দিব বুলি বহুত পইচা খৰচ কৰিছে মই কম সহায় কৰিছো নেকি মানুহজনে 1 লাখ টকা দিছে মই আকৌ লুকুৱাই পেলাই 2 লাখ লৈ আহিছো তাৰ পাছত গহনা কাঠৰিবিলাক বেলেগেই আৰু যে কিমান সহায় কৰিছো পুষ্পা তোমালোকে আহিলা ভালেই কৰিলা তোমালোকে নহাহেঁতেন মইতো কেতিয়াও ছোৱালীজনীক বিয়া দিবই নোৱাৰিলোহেঁতেন মইতো একো কষ্টই কৰা নাই ছোৱালীজনীৰ কাৰণে তোমালোকে আহি তোমালোকেহে কৰিছা ঠিক আছে দিয়া তোমালোকে আহা কিবা এটা খাই লোৱাহি হয় বাইদেউ বলক মা তুমি ভালকৈ থাকিবা যা মাজনী কিবা যদি অসুবিধা পাওঁ মোক ফোন কৰিবি নোৱাৰিলেও কৰবাৰ পৰা আনি দিবলৈ চেষ্টা কৰিম নালাগে মা তুমি মোক বহুত দিছা সৰুৰে পৰাই দাদা আৰু মোক বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছা আৰু মোক একো নালাগে জীৱনটোত তুমি তোমাৰ কাৰণে একোৱেই নিবিচাৰিলা দেউতা ঢুকোৱাৰ পাছত বহুত কষ্ট কৰিছা তুমি মা দাদা মাক ভালদৰে চাবি আৰু ঔষধ পাতিবোৰ খুৱাই থাকিবি হ'ব ভণ্টি তয়ো ভালকৈ থাকিবি খুৰা মোক আশীৰ্বাদ দিবা প্ৰীতি মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে মাজনী নতুন ঘৰখন সদায় নিজৰ বুলি ভাবিবি আৰু কিবা যদি অসুবিধা পাওঁ মোক ফোন কৰিবি হ'ব খুৰী যাওঁ দিয়া মৌচুমী যাওঁ যোৱা ব'লা প্ৰীতি আমাৰ দেৰি হৈছে বৰ্মা তুমি চিন্তা নকৰিবা প্ৰীতিৰ গিৰিয়েক বিয়া ল'ৰা নহয় ল'ৰাটো ভাল তাইৰ বহুত সুখ হ'ব চাবা তুমি এনেই কান্দিছা ব'লা ভিতৰলৈ তুমি এনেকৈ কান্দি থাকিলে আমি কালিলৈ কেনেকৈ যামগৈ বাৰু বৰ্মা ব'লা ভিতৰলৈ নাজানো আৰু সকলোবিলাক ভগৱানে ভাল কৰিলেই হ'ল মইতো আজিলৈকে কাৰোৰে বেয়া কৰা নাই মোৰ ছোৱালীজনীৰ যাতে একো বেয়া নহয় হে প্ৰভু সদায় তাইক কৃপা কৰি থাকিবা
হ'ব দিয়া বৌ, আমি যাওঁ। বিয়াখন সঁচাকৈ ভালকৈ গ'ল। ভগৱানে যে সকলোবিলাক সুকলমে পাৰ কৰি নিলে। অঁ পুষ্পা, সকলোবিলাক ভালেই কৰিলে। আৰু শুনা পুষ্পা, ইমানবিলাক পইচাৰ মোক প্ৰয়োজন নাছিল। ময়ো মোৰ ছোৱালীজনীৰ কাৰণে বহুত কষ্ট কৰিছিলোঁ। তুমি যে পিতৃৰ কাৰণে কাপোৰ আৰু গহনা লৈ আহিছা, সেইখিনিয়েই বহুত। মোক টকাৰ প্ৰয়োজন নাই। তুমি কিয় তেনেকৈ কৈছা বৌ? পইচাখিনি তোমাক প্ৰয়োজন বুলিহে আমি দিছিলোঁ। মই জানো পংকজ, তোমালোকে মোক পইচাখিনি মোৰ বিপদত লাগিব বুলিয়ে দিছিলা। কাৰোবাক সহায় কৰিলে ইখন হাতে দিলে সিখন হাতেও গম পাব নালাগে। কিন্তু পুষ্পাই সকলোবিলাকৰ আগতে এই কথা কৈ ফুৰিছে। এবাৰেই নহয়, ঘৰলৈ যোন আহিছে তাৰ আগতেই কৈছে 1 লাখ নহয় 2 লাখ টকা আনিছে, গহনা গাঁঠৰি আনিছে, আৰু আমাক কিমান কিমান সহায় কৰিছে, কি বিপদত সহায় কৰিছে। পুষ্পা, তোমালোকে বহুত কৰিছা মোৰ ছোৱালীৰ কাৰণে। তোমালোকক এই কাৰণেই প্ৰথম নিমন্ত্ৰণ জনাইছিলোঁ, কাৰণ মোৰ আপোন বুলিবলৈ তোমালোকৰ বাহিৰে মোৰ আৰু কোনো নাই। মোক পইচাৰ প্ৰয়োজন হৈছে বুলি তোমালোকক প্ৰথমতে নিমন্ত্ৰণ জনোৱা নাছিলোঁ। ভাবিছিলোঁ তোমালোকে আহিলে মোৰ কাম কৰিবলৈ ভাল লাগিব। এনে বিয়াখন বুলি ক'লে মইতো অকলে সকলোবিলাক কৰিব নোৱাৰোঁ। মোকতো তোমালোকৰ নজৰত সৰু কৰি পেলালা। মইনো ছোৱালীজনীৰ কাৰণে কি কৰিব পাৰিছোঁ? আজি ইমান দিনে কৰা কষ্টবিলাক এনেই গ'ল দেখোন। শুনা, তোমালোকে অনা পইচা মই এটকাও খৰচ কৰা নাই, সেইখিনি লৈ যাবা। আৰু এতিয়া মোৰ ল'ৰাটোৰ চাকৰি হ'ল, তোমালোকে দিলা তাৰ কাৰণে বহুত বহুত ধন্যবাদ। কিনো ক'লোঁ বৌ, মোক সকলোৱে সোধাৰ কাৰণেহে মই কৈছিলোঁ। তাতেনো কি ডাঙৰ কথাটো হ'ল? পুষ্পা, কোৱাটো এটা বেলেগ কথা, আৰু কাৰোবাক ইচ্ছা কৰি কোৱাটো এটা বেলেগ কথা। তুমি যদি এইটো ক'লাহেঁতেন অঁ মই প্ৰীতিক সহায় কৰিম, সেইখিনিও মোৰ কাৰণে বহুত হ'লহেঁতেন। কিন্তু আমাৰ ঘৰলৈ যোন আহিছে সকলোৱে মোক সুধিছে এইষাৰ কথা, তুমি তোমাৰ ছোৱালীৰ কাৰণে একোৱেই কৰা নাই মানে। সকলোবিলাক বোলে চহৰৰ তোমালোকৰ দেউৰ আৰু জাইৰাই কৰিছে। পুষ্পাই অমুক কৰিছে, পুষ্পাই তমুক কৰিছে। মোৰ কষ্টবিলাক মানে এনেই গ'ল। আৰু মোৰ নিজৰ ওপৰতে বহুত লাজ লাগিছিলে। মোৰ কষ্টখিনি কোনোৱে দেখা নাপালে। পুষ্পা, তুমি এনেকুৱা কৰিবা বুলি মই কেতিয়াও ভবা নাছিলোঁ। পইচাখিনি আনি তুমি তাৰ আগত কিয় ক'ব লগা হ'ল? মই সোধাৰ কাৰণেহে কৈছিলোঁ। মই কৈছিলোঁ যে তুমি চুপচাপ বৌৰ হাতত পইচাখিনি দি দিবা। আৰে, ঘৰলৈ অহা সকলোবিলাক সদস্যকে এইবিলাক কথা ক'ব লাগিব বুলি কি কথাটো আছে? আমাৰ ঘৰুৱা কথাবিলাক বেলেগক কিয় জনাব লাগে? মইতো ভবা নাই মই কিবা ভুল কৰিছোঁ বুলি। আমি দিছোঁ এইটো পইচাখিনি, সিহঁতে ব্যৱহাৰ কৰা নাই, তাতে আমাৰ কি দোষ? মা, তোমাৰ গাত দুখ আছে। তুমি এনেকুৱা কৰিব নালাগিছিল। ময়ো চাই আছিলোঁ নহয় তোমাক। তুমি প্ৰতিটো মানুহৰ আগতে যে তুমি অমুক দিছোঁ তমুক দিছোঁ, পইচা দিছোঁ কিবা কিবি কৈ আছিলা। আৰু তুমি আমাৰ কথা কিয় তেনেকৈ কৈ ফুৰিছিলা যে সিহঁতে চহৰত থাকে, গাঁৱৰ পৰিৱেশত নাথাকে, ইয়াত সিহঁতে উশাহি ল'ব নোৱাৰিব এইবিলাক? অঁ মা, তোমাৰ গাত ভুল আছে আকৌ। এতিয়াও একো কথা হোৱা নাই দিয়া। তুমি বৰমাক চৰি কোৱাৰো হৈ গ'ল। বৰমা, তুমিয়ে ক্ষমা কৰি দিয়া আৰু মাক। আমি এইটো নিবিচাৰোঁ যে কাজিয়া পেচাল লাগি আমি ঘৰলৈ যোৱাটো। হাঁহি মাতি যাব বিচাৰিছোঁ বৰমা। নহয় মৰম মৌচুমী, কিয় ক্ষমা খুজিব লাগে মোক? মই এইটোহে ক'ব বিচাৰিছিলোঁ যে মোক পইচাৰ প্ৰয়োজন নাছিলে। 2-3 হাজাৰ টকা এটা দিয়া হ'লেও মই কামখিনি কৰিব পাৰিলোহেঁতেন। কিন্তু ইমানবিলাক টকাৰ মোক প্ৰয়োজন নাছিলে। মই গিফ্টৰ দামটোহে দিবলৈ দিছিলোঁ যে মোক গিফ্টটো নালাগে, গিফ্টৰ সলনি পইচাটোকে দিবা। আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু ভগৱানৰ নামত আমাৰ ইও এটা চাকৰি পালে। এতিয়া আৰু চিন্তা নাই দিয়া। আৰু এতিয়াও মোৰ বোজাটো বহুত পাতল লাগিছে। মোৰ কষ্ট সাৰ্থক হোৱা যেন লাগিছে। তাইকো এখন ভাল ঘৰলৈ উলিয়াই দিব পাৰিলোঁ, আৰু তাৰো চাকৰি হ'ল। আৰুনো মোক কি লাগে? বৌ, তুমি মোক ক্ষমা কৰি দিবা। মোৰ আচলতে বহুত গৰ্ব হৈছিলে, মোৰ অহংকাৰ আছিলে। মই যে ধনী সেইকাৰণে। আচলতে মই সকলোৰে আগত তেনেকৈ ক'ব নালাগিছিল। মই তোমাক অন্তৰৰ পৰাই ক্ষমা বিচাৰিছোঁ। মোক পাৰিলে ক্ষমা কৰি দিবা বৌ। নাই তুমি কিয় ক্ষমা বিচাৰিছা? হ'ব দিয়া, এতিয়া কান্দি কুটি থাকিব নালাগে। তোমালোকে হাঁহি মুখেৰে যোৱাগৈ। দেখিছা আমাৰ বৰমা কিমান ভাল, লগতে মাক মাফ কৰি দিলে। বৌ, তুমি তাক লৈ পেলাই যাবাচোন এদিন। হ'ব দিয়া, যাম। ভাইটি, আমি যাওঁ দেই। ঠিক আছে খুৰী, যোৱা। ব'লা মা, ভিতৰলৈ ব'লা।